শ্ৰীভূমিৰ দহালীয়া সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান। বাৰ হাজাৰ হেক্টৰ ভূমিক বেদখল মুক্তকৰণৰ লক্ষ্য। উচ্ছেদস্থলীত অৰ্ধশতাধিক এক্সকেভেটৰ আৰু হাতী। এয়া শ্ৰীভূমি জিলাৰ দহালীয়া সংৰক্ষিত বনাঞ্চলৰ দৃশ্য। বনাঞ্চলখনৰ ১২,০০০ হেক্টৰ ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল ৯৭৫টা পৰিয়ালে। সংৰক্ষিত বনাঞ্চলখনক বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে দেওবাৰে পুৱাই আৰম্ভ কৰে বৃহৎ উচ্ছেদ অভিযান। এফালৰ পৰা নষ্ট কৰি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ আৰু বাগিচা। মোতায়েন কৰা হৈছে ৪৫খন এক্সকেভেটৰ। এইদৰেই বন বিভাগৰ প্ৰশিক্ষিত হাতী আৰু শ্ৰমিকৰ সহায়তো দুৰ্গম অঞ্চলত চলিছে উচ্ছেদ অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উচ্ছেদস্থলীত মোতায়েন কৰা হৈছে শ শ আৰক্ষী বনকৰ্মী। প্ৰথম দিনা উচ্ছেদ চলোৱা হয় পাথাৰকান্দিৰ মধুৰবন্ধ, খিলৰবন্ধ, উত্তৰ গোপালপুৰ, বৰতল, দয়ালডুম, কৰিমগঞ্জ বিল, ইছাৰপাৰ, মাধৱপুৰ, বালিয়া, ছাগলময়া, মাগুৰা, যোগীচৰা, উত্তৰ চালামানা আদি এলেকাত। উচ্ছেদৰ জাননী লাভ কৰাৰ পাছত ইতিমধ্যে অধিকাংশ বেদখলকাৰীয়ে ত্যাগ কৰিছে বনাঞ্চলৰ ভূমি। और अराउंड 975 फैमिलीज है, ऑलरेडी लोग चले गए हैं, अब बस हम मतलब उसको एरिया रिकवर कर रहे हैं। প্ৰায় ৬০-৭০ বছৰে বসবাস কৰি থকাৰ দাবীৰে অন্য স্থানত পুনৰ সংস্থাপনৰ আহ্বান জনাইছে উচ্ছেদিত পৰিয়ালসমূহে। এটা তো ৫০-৬০ বছর ৭০ বছর থেকে আছে। এটা তো ভালো না, অ্যাকচুয়ালি ভালো না। মানুষের বেশি দুঃখ চিন্তা বইছে আর মনে করো কিছু মানুষের বোয়ার সুযোগ একটা জায়গা দিয়া দিলে কিছু একটা ভালো হইতো আছে। প্ৰায় ৩০০ বনকৰ্মী আৰু ৪০০ শ্ৰমিক নিয়োগেৰে ৩ দিনত নিৰ্ধাৰিত এলেকাটো বেদখলমুক্ত কৰাৰ লক্ষ্য শ্ৰীভূমি জিলা প্ৰশাসনৰ। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰ আৰু পাথাৰকান্দিৰ পৰা সন্তোষ নাথৰ ৰিপোৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।